ছাত্র ছাত্রীকে ইংরেজি কি বলি কয়? ওয়ার্ড আমাকে কি বলি কয়? স্টুডেন্ট, হয় না নহয়? এই স্টুডেন্ট শব্দটোৰ কেইটা লেটার বা বর্ণ বা আখর আছে? কেইটা কোৱাচোন? কেইটা? STUDENT, কেইটা হল? 7টা। There are 7 letters in the word of student, হয় না নহয়? 7টা ইয়াত আখর বা বর্ণ বা লেটার আছে। তোমালোকে জানা নেকি যে তোমালোক ছাত্র বা ছাত্রী বা স্টুডেন্ট, ইয়ার এটা অর্থ আছে? ক'ব পাৰিবা কোনোবা? স্টুডেন্ট মানে কি হয়? মনত ৰাখিবা। S for ল'ৰা ছোৱালী শুনা, আজি ছাত্ৰ বা ছাত্ৰী কি তাৰ যিটো অৰ্থ এইটো জানি লোৱা। S for simplicity, কি? Simplicity, তাৰ মানে সৰলতা। এজন ছাত্ৰ বা ছাত্ৰী প্ৰকৃত ছাত্ৰ ছাত্ৰী হ'ব পাৰিব যেতিয়া সেই ছাত্ৰ বা ছাত্ৰীজনৰ চিন্তাধাৰা, মন ভাৱনা সহজ সৰল হ'ব। সিম্পলিসিটি থাকিব লাগিব, সৰলতা। সকলো বস্তুতে তেওঁলোকে সৰলতাৰে আগবাঢ়ি যাব, তেতিয়াই তেওঁলোক প্ৰকৃত ছাত্ৰ বা ছাত্ৰী হ'ব। ইয়াৰ পিছৰ যিটো লেটাৰ সেইটোকে ছাত্ৰ ছাত্ৰী এইটো শিকাৰ মন নাই নেকি? ইয়াৰ পিছৰ লেটাৰটো কি? এছ ৰ পিছত কি? কি ইয়াৰ পিছৰ শব্দটো লেটাৰটো কি? বৰ্ণটো টি। এছ ফৰ সিম্পলিসিটি, টি ফৰ টিনাসিটি, কি? টিনাসিটি। দ্যাট মিন্স ধৈৰ্য, কনসেন্ট্রেশন। এজন ছাত্ৰ বা ছাত্ৰী প্ৰকৃত ছাত্ৰ বা ছাত্ৰী সেই সময়ত হ'ব পাৰিব যেতিয়া তেওঁৰ মাজত ধৈৰ্য থাকিব লাগিব। তোমালোকে লক্ষ্য কৰিবা, ধৈৰ্য এনে এটা বস্তু, তুমি যদি একে লেটাৰিয়ে 7-8 ঘণ্টা বহি থকাৰ সেই ধৈৰ্যটো তোমাৰ নাহে, তেতিয়া তুমি কেতিয়াও ভালকৈ অধ্যয়ন কৰিব নোৱাৰিবা আৰু তুমি ভালকে ৰিজাল্ট কৰিব নোৱাৰিবা। গতিকে ধৈৰ্য, টিনাচিটি, যিটো ধৈৰ্য ছাত্ৰ ছাত্ৰীসকলৰ মাজত এই জীৱনৰ প্ৰতিটো কোণতেই সেই ধৈৰ্য যিটো গুণ, সেই ধৈৰ্য গুণটো ছাত্ৰ ছাত্ৰীসকলৰ মাজত থাকিব লাগিব। যদি ধৈৰ্য গুণটো থাকে তেওঁ এজন প্ৰকৃত ছাত্ৰ বা ছাত্ৰী। এছ টি, ইয়াৰ পিছত আহিল ইউ। ইউ ফৰ ইউনিটি। ইউ ফৰ ইউনিটি। ইউনিটি মানে হল একতা। একতা, ইউনিটি মানে একতা। ছাত্ৰ আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত তেওঁলোকে সদায় একে পৰিয়ালৰ ভাই ভণ্টি, দাদা বাইদেউ, আত্মীয়, এই সম্পৰ্কটো তেওঁলোকৰ মাজত থাকিব লাগিব। প্ৰতিটো দুখতেই হওক সুখতেই হওক, প্ৰতিটো ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ মাজত ইউনিটি বা একতা থাকিব লাগিব। যেতিয়াই ছাত্ৰ ছাত্ৰীসকলে প্ৰতিটো ষ্টেপ, প্ৰতিটো কোণতে তেওঁলোকে একতাৰে আগবাঢ়ি যাব, তেতিয়াই তেওঁলোকে প্ৰকৃত ছাত্ৰ বা ছাত্ৰীৰ সেই গুণটো তেওঁলোকে আহৰণ কৰিব পাৰিব। এছ টি ইউ, ইয়াৰ পিছৰ যিটো বৰ্ণ সেইটো হৈছে টি ডি। ডি, ডি ফৰ ডিগনিটি। ডি ফৰ ডিগনিটি। ডিগনিটিৰ অসমীয়া হৈছে মৰ্যাদা। কি? ডিগনিটিৰ অসমীয়া কি? মৰ্যাদা। ছাত্ৰ ছাত্ৰীসকলৰ এজন ছাত্ৰ বা ছাত্ৰী হিচাপে তেওঁ এখন বিদ্যালয়ত পঢ়ি আছে, তেওঁৰ সেই এটা মৰ্যাদা থাকিব লাগিব। আজি বজাৰত হোটেলত কাম কৰা, বজাৰত অনাই বনাই ঘূৰি ফুৰা, পথাৰেদি ঘূৰি ফুৰা ল'ৰা ছোৱালী আৰু আমাৰ বিদ্যালয়ৰ যিসকল ছাত্ৰ ছাত্ৰী, তেওঁলোকৰ চৰিত্ৰ একে হলে নহব। তেওঁলোকৰ চলন চৰণ সেই ছাত্ৰ ছাত্ৰীসকলৰ পৰা পৃথক হ'ব লাগিব। তেওঁলোকৰ জীৱনটো, চলন চৰণটো মৰ্যাদা সম্পন্ন হ'ব লাগিব। আজি যেতিয়া তোমালোক ঘৰৰ পৰা ওলাই আহিবা, আমবাৰী তিনিআলি বজাৰত কোনোবাই দেখি ক'ব লাগিব নহয় এইবিলাক হৈছে আমবাৰী জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী। মৰ্যাদা সম্পন্ন জীৱন প্ৰণালী হ'ব লাগিব ছাত্ৰ ছাত্ৰীসকলৰ। গতিকে এছ টি ইউ ডি, ইয়াৰ পিছত হ'ল ই। ই ফৰ এনাৰ্জি। ই ফৰ এনাৰ্জি। এনাৰ্জি মিন্স অসমীয়াত শক্তি। কি? শক্তি। আৰু এটা ছাত্ৰ বা ছাত্ৰীৰ উৎকৃষ্ট গুণ হৈছে এজন প্ৰকৃত ছাত্ৰ ছাত্ৰী হ'বলৈ হলে তেওঁৰ শক্তি লাগিব। কি লাগিব? শক্তি। সেই শক্তিটো মাৰপিট কৰিবৰ কাৰণে শক্তি নহয়। ডেট মিন্স ইউ হেভ টু ফিট ইউৰ সেল্ফ। তুমি একেবাৰে পুৰা সুস্থ হ'ব লাগিব, সবল হ'ব লাগিব, শাৰীৰিকভাৱে সুস্থ সবল নিৰোগী হ'ব লাগিব। যদি তোমাৰ বল নাথাকে, সুস্থ সবল নোহোৱা, তেতিয়াহ'লে তুমি অধ্যয়ন কৰিব নোৱাৰিবা। এই পঢ়া শুনা কৰোঁতে আমাৰ শক্তিৰ প্ৰয়োজন আছে। আজি ৰাতিপুৱা শুই উঠাৰ পৰা ষ্টাৰ্ট কৰি বিদ্যালয়লৈ অহা, ঘৰত গৈ আকৌ হোমৱৰ্ক কৰা, আকৌ গোটেই ৰাতি পঢ়া, টিউচন, গোটেইখিনিত এটা শক্তিৰ প্ৰয়োজন আছে। গতিকে যদি ছাত্ৰ ছাত্ৰীসকল স্বাস্থ্যসন্মত হ'ব নোৱাৰে, প্ৰকৃত তোমাৰ ফিট হ'ব নোৱাৰে, তেওঁলোক কেতিয়াও প্ৰকৃত ছাত্ৰ ছাত্ৰী হ'ব নোৱাৰে আৰু ভাল ফলাফল দেখুৱাব নোৱাৰে। গতিকে ই ফৰ এনাৰ্জি, ছাত্ৰ ছাত্ৰীসকলৰ শক্তি থাকিব লাগিব। ই, ইয়াৰ পিছত হৈছে ই এন। এন ফৰ নবিলিটি। এন ফৰ নবিলিটি, দ্যাট মিন্স ভদ্রতা। নবিলিটি মানে ভদ্রতা।
ছাত্ৰ ছাত্ৰীসকল উচ্ছৃংখল হলে হ'ব নোৱাৰিব। এতিয়া আমাৰ এইখন বিদ্যালয়ত বৰ্তমানে কি চলি আছে, 10মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বিদায়ী সভা চলি আছে। এইটো যদি আমি ল'ৰা ছোৱালীসকলে ভালকে বুজে, আমাৰ যিসকলে এইখন বিদ্যালয়ত ইমান দিন অধ্যয়ন কৰিছা, আজি তোমালোকৰ কাৰণে এটা আবেগৰ দিন। হঠাতে তোমালোকে এই মেট্ৰিক পৰীক্ষা দিয়াৰ পিছত চাগে বহু ছাৰ বাইদেউ বা ছাত্ৰ ছাত্ৰীসকলক আৰু লগ কেতিয়াও নহবা। আমি যিসকলৰ লগত পঢ়িছিলো আজি বছৰকে বছৰ গুচি গৈ আছে, কিন্তু আমি প্ৰায় এতিয়ালৈকে দেখা নাই। কেতিয়াবা কোনোবাক লগ পালে এনেকুৱা লাগে যে আমি কি লাভ কৰিছো। তোমালোকে লক্ষ্য কৰা, এই যে নবেলিটি, মই যিটো কৈছো ভদ্ৰতা, এই ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰ্য প্ৰণালীয়ে প্ৰমাণ দিব তোমালোকে ভদ্ৰ নে অভদ্ৰ। ছাত্ৰ ছাত্ৰীসকলৰ জীৱন প্ৰণালী, চলন ফিৰণ, ছাৰ বাইদেউসকলৰ লগত যিটো তেওঁলোকৰ ব্যৱহাৰ, মাক দেউতাকৰ লগত ব্যৱহাৰ, সমাজৰ বয়োজ্যেষ্ঠজনৰ লগত ব্যৱহাৰ, নিজৰ কনিষ্ঠজনৰ লগত যিটো ব্যৱহাৰ, সকলোৰ মাজত ভদ্ৰতা থাকিব লাগিব। ছাত্ৰ ছাত্ৰীসকল ভদ্ৰ হ'ব লাগিব। তেওঁলোকক দেখিয়ে মানুহে ক'ব পাৰিব লাগিব যে তেওঁলোকে এইবিলাক হৈছে ছাত্ৰ ছাত্ৰী। গতিকে তোমালোকৰ মাজত ভদ্ৰতাৰ যিটো গুণ, সেই গুণটো তোমালোকে আয়ত্ত কৰিব লাগিব। তেতিয়াই তোমালোকে এইটো বিধল প্ৰকৃত ছাত্ৰ বা ছাত্ৰী হ'ব পাৰিবা। এন ইয়াৰ পিছত লাষ্টৰ যিটো হৈছে এলফাবেট, যিটো হৈছে বৰ্ণ, সেইটো হৈছে টি। টি ফৰ ট্ৰুথফুলনেছ। টি ফৰ ট্ৰুথফুলনেছ। দ্যাট মিন্স মানে কি, সত্যবাদিতা। মানে ট্ৰুথফুলনেছ মানে কি, সত্যবাদিতা। ছাত্ৰ এজন প্ৰকৃত ছাত্ৰ বা